guys, welcome to KK Vlog. যেহেতু মই আজি আইছো প্ৰকান্ত দেউৰ লগত যেহেতু হি একটা এলবাম ওলাইছে লগে সবে হে গানটো মনোৰঞ্জন হ'ব বুলি মই আশাবাদী আৰু যেহেতু আমাৰ প্ৰকান্ত দেউৰী মোৰ ওচৰলৈ বহি আছে মোৰ ডাঙৰ হাতত বাওঁ হাতত আছে আমাৰ সাৰবিলাক যেহেতু আজি প্ৰমোচনৰ ভিডিঅ' আৰু লগত চাই থাকিব KK Vlog লগতে প্ৰকান্ত দেউৰীৰ যোনটো গানটো লগাইছে এবাৰ 2024 লাষ্ট ভিডিঅ' যেটো গান দি আছে আজি প্ৰকান্ত দেউৰীয়ে চাই থাকিব চাব কাৰণে নাপাহৰিব যেহেতু আমাৰ প্ৰকান্ত দেউৰীয়ে বহুত সুন্দৰ একটা এলবাম ওলাইছে এই কথাখিনি মই সুধিবৰ কাৰণে মই প্ৰকান্তৰ লগত গৈ আছো প্ৰকান্ত নমস্কাৰ যেহেতু তুমি এলবাম ওলাইছা সেই এলবামৰ নামটো কৈ দিয়া আৰু কোনটো গান হয় সেই বিষয়লৈ তুমি কৈ দিয়া প্ৰথমে নমস্কাৰ সমূহ KK ব্লগৰ সমূহ দৰ্শকলৈ মই নমস্কাৰ কিছু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো কিন্তু মই KK ব্লগক এখন ফুলাম গামোচাৰে আদৰণি জনাইছো ধন্যবাদ কিন্তু গানটো লিখিছে মোৰ মৰমৰ দাদা দুলাল চেতিয়া ককাইদেউ আৰু সংগীত কৰিছে অসমৰ জনপ্ৰিয় সংগীত শিল্পী চুনজুনা দাদাই আৰু মোৰ গানটো আপোনালোকে পাব প্ৰশান্ত দেউৰী অফিচিয়েল ইউটিউব চেনেলত আৰু আশা কৰিছো আপোনালোকে সকলোৱে মৰম দিব আশীৰ্বাদ কৰিব আৰু লাইক কৰিব সাবস্ক্ৰাইব কৰিব চেনেলটো চাবলৈ নেপাহৰিব তাকে কৈ মই ধন্যবাদ বিদায় কৰিছো ভোদো পেহি দজনি যে কোয়ে দন মোবাইল লাগে দজনি যে কহে স্কুটি না পাই বিছনাত বাগৰি কান্দে ভোদো পেহি দজনি যে কোয়ে লগতে আগন্তুক ভোগালী বিহু আৰু নৱবৰ্ষৰ শুভকামনা জ্ঞাপন কৰিছো আজি বৰডুমচাবাসী ৰাইজৰ বাবে এটি শুভ মুহূৰ্ত আজি এই 2024 বৰ্ষৰ অন্তিম ক্ষণত আজি আমি বৰডুমচাৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী প্ৰশান্ত দেউৰীৰ এটি জনপ্ৰিয় গীত উন্মোচন কৰিবলৈ আমি আগবাঢ়িছো এই মুহূৰ্তত আমাৰ মাজত উপস্থিত আছে তিনিচুকীয়া জিলা সাহিত্য সভাৰ মাননীয় সভাপতি মোহন মৰাণদেৱ তেখেতক আমি এখনি ফুলাম গামোচাৰে আজিৰ এই তেখেতৰ এটা জনপ্ৰিয় গীত ভদপেহী নামৰ যিটো বিহুৰীয়া গীত উন্মোচন কৰিবলৈ আমি আগবাঢ়িছো সেই গীতটি উন্মোচন কৰিবৰ কাৰণে আমি আমাৰ মাজত উপস্থিত থকা শ্ৰদ্ধাৰ মোহন মৰাণ দেৱক আমি আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো লগতে তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ শিল্পী প্ৰশান্ত কুমাৰ দেউৰী দেৱে KK ব্লগৰ সমূহ দৰ্শকবৃন্দ লগতে আজি ইয়াৰ এই ক্ষণত আমাৰ উপস্থিত থকা আমাৰ এগৰাকী শ্ৰদ্ধাৰ শিক্ষাগুৰু উপস্থিত আছে শ্ৰীযুত লক্ষ্য দেউৰীদেৱ লগতে তেখেতে আমাৰ বৰডুমচাৰ মাইজ যিটো কম্পিউটাৰ ইনষ্টিটিউট আছে তেখেতৰ এগৰাকী স্বত্বাধিকাৰী গতিকে তেখেতকো আমি আজি এই ক্ষণতে এখনি ফুলাম গামোচাৰে এই শুভখনতে আজিৰ আমাৰ এই গীতৰ যি শুভমুক্তি এই শুভখনতে আমাৰ বুঢ়ীদিহিং কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা শ্ৰীযুত ভূপেন দেউৰী তেখেতকো আমি এখন ফুলাম গামোচাৰে আমাৰ শিল্পীয়ে আদৰণি জনাব আৰু তেখেতক আদৰণি জনাবলৈ মই KK ব্লগৰ সমূহ দৰ্শক বৃন্দলৈ নৱবৰ্ষ শুভেচ্ছা আৰু আগন্তুক মাঘ বিহুৰ প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিছো আগন্তুক নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো আজি এটি অত্যন্ত সুখবৰ হ'ল যে আমাৰ বৰডুমচাৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী প্ৰশান্ত কুমাৰ দেউৰী এটি বিহুৰীয়া গীত আজি মুক্তি দিবলৈ ওলাইছে আৰু ইয়াত উপস্থিত থকা আমাৰ বুঢ়ীদিহিং কনিষ্ঠ মহাবিদ্যালয়ৰ বিষয় শিক্ষক আমাৰ ভূপেন দেউৰী ডাঙৰীয়া উপস্থিত
আমাৰ মাইছৰ স্বত্বাধিকাৰী তথা শিক্ষক লক্ষ্যদেৱী ডাঙৰীয়া লগতে আমাৰ স্বনামধন্য শিল্পী প্ৰশান্ত দেৱী ডাঙৰীয়া প্ৰমুখকৈ ইয়াত উপস্থিত থকা আমাৰ ৰাইজ বুলি কৈছোঁ আৰু এইকাৰণেই মানে এইটো শুভ খবৰ বুলি মই ক'ব খুজিছোঁ যে প্ৰশান্ত দেৱী ইতিমধ্যে কেইবাটাও গীত ৰাইজৰ শ্ৰোতামণ্ডলীৰ কাৰণে উপহাৰ দিছে তাৰ ভিতৰত চেনিমাই নিৰানীলা চকুজুৰি পাহাৰীয়া ছোৱালী অ দেহাদান নাচে আলে গৰিয়ৈ তৰে নীলা আকিৰে ৰূপসুন্দৰ গৰি আৰু আজি উন্মোচন কৰিবলৈ লোৱা যিটো গীত আছে এইটো ভদপেহী এটা বিহুৰীয়া গীত আৰু ইয়াৰ পূৰ্বে তেখেতে জনমভূমি নামৰ এটি এলবাম তৈয়াৰ কৰিছিলে বা এলবামত তেখেতে কণ্ঠদান কৰিছিলে আৰু যিখন জেপিত আছে আমাৰ স্বনামধন্য সংগীত পৰিচালক জেপিত আছে পৰিচালনা কৰিছিল যি কি নহওক এই ভদপেহী নামৰ যিটো গীত আজি ইয়াত শুভমুক্তি কৰিবলৈ ওলাইছে এই গীতটো লিখি উলিয়াইছে দুলাল চুতীয়া জনপ্ৰিয় গীতিকাৰ এগৰাকী আৰু সংগীত জুনজুনাক আৰু আমি আশা কৰিছোঁ এই যিটি ভদপেহী নামৰ বিহুৰীয়া গীত এই গীতটি পূৰ্বৰ গীতসমূহৰ দৰেই এবাৰো জনপ্ৰিয়তা লাভ কৰিব বিশেষকৈ ভোগালী বিহুৰ প্ৰাক্ষণত আৰু সমূহ শ্ৰোতামণ্ডলী আদৰি ল'ব বুলি আমি পৰম আশাবাদী গতিকে আমি এই ভদপেহী নামৰ বিহুৰীয়া গীতটি ৰাইজলৈ আজি আগবঢ়াই দিছোঁ ইয়াৰ জৰিয়তে আৰু আমি সকলোৱে উপস্থিতিত আজি এইটো উন্মোচন কৰিবৰ কাৰণে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ ভদপেহী খুব এটা সুন্দৰ ধুনীয়া গান গানটো লিখি ওলাইছে মৰমৰ দাদা দুলাল চেতিয়া আৰু মিউজিক কৰিছে অসমৰ জনপ্ৰিয় সংগীত শিল্পী জুনজুনাক দাদাই আৰু নাটুমণি দাদাও এইখিনিতে বহুত সহায় কৰিছে মোক তাকে আশা কৰোঁ ৰাইজে সকলোৱে গানটো শুনি ভাল পাব সকলোৱে আশীৰ্বাদ কৰিব যাতে আৰু আগলৈ ভাল ভাল গান কৰি যাব পাৰোঁ তাকে ৰাইজৰ সহায় বিচাৰিছোঁ ভদপেহী নামৰ ধুনীয়া এটি এলবাম আজি শুভমুক্তি দিয়া হৈছে গীতটোৰ কথা দুলাল চেতিয়া দাদাই গানটো লিখিছে আৰু সংগীত কৰিছে অসমৰ জনপ্ৰিয় সংগীত শিল্পী জুনজুনাক দাদাই আৰু এই গানটো প্ৰশান্ত দেৱীৰ অফিচিয়েল ইউটিউব চেনেলত আপোনালোকে শুনিবলৈ পাব আশা কৰোঁ সকলো ৰাইজে সহযোগিতা আগবঢ়াব মৰম চেনেহ দিব আশীৰ্বাদ কৰিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটি ইয়াকে কৈ মই ধন্যবাদ নমস্কাৰ কেকে ব্লকৰ সমূহ দৰ্শকবৃন্দলৈ মই আগন্তুক ভোগালী বিহু আৰু লগতে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আছে মোহন ছাৰ লগত আমি এই যোনটো প্ৰমোশ্যনৰ কাৰণে আহিছোঁ যোনটো পোষ্টাৰ আমি সকলোৱে হাতলৈ আছোঁ যে চাব পাৰে এই যে পোষ্টাৰ আৰু লগত আমি ইয়াৰ যোনটো এলবাম ওলাইছে তাৰ সংগীত আমি অলপমান হ'লেও আমি মোৰ ইউটিউব চেনেলত মই দি আছোঁ চাই থাকিব কেকে ব্লগ আজিলৈ ইমান সামৰি মাৰিছোঁ ধন্যবাদ